হাই হেল্ল' নমস্কাৰ, মই মৰমৰ বন্ধু আৰু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ PK ব্লগৰ লগতে MK টিভিৰ আইকনিক মডেলৰ ভিডিঅ' এটালৈ। কেনে আছে আপোনালোক? আশা কৰিছোঁ ভগৱান ঈশ্বৰে সকলোকে ভালে ৰাখিছে আৰু আপোনালোক সদায় ভালে থাকিব তাৰে কামনা কৰিম ভগৱানৰ ওচৰত। আজি মই দেখুৱাম আইকনিক কেইটামান খুব ধুনীয়া ধুনীয়া বস্তু। যদি আপোনালোকৰ ইয়াৰে ভিতৰত কিবা প্ৰয়োজন হয় বা পচন্দ হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ফোন নম্বৰ দুটি আমি প্ৰথমতে এটি কৈ দিছোঁ, মনত ৰাখিব, নোট কৰি লওক আপোনালোকে। 600000 মানে 4টা 0 13859, লগতে আৰু এটা 6000051557। মনত ৰাখিব, যোগাযোগ কৰিব। আৰু যদিহে আমাৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে আমাৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব। আৰু দুইটা জেগাৰ পৰা আপোনালোকে সুন্দৰ সুন্দৰ কমেণ্ট লিখিব, মানে ফেচবুক নাইবা ইউটিউব। আৰু লগতে জনাবলৈ পাই সুখী হৈছোঁ, মই এটা ইনষ্টাগ্ৰাম ID খুলিছোঁ নতুনকৈ MKTV03 বুলি, তাতো গৈ ফ'ল'টো মাৰি আহিব। তেনে আহক ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে দেখাব খুজিছোঁ এয়া কেঁচাপাত চাদৰ, কেঁচাপাতৰ বোৱা চাদৰ হয়, হেণ্ডমেড হয়, খুব কম মূল্যত দি আছে ধেমাজি তিনিআলি MS কলিতা হ'লচেলে। ইয়াৰ ডিজাইনটো আপোনালোকে চাব, বিশেষকৈ গৰমৰ কাৰণে খুব উপযোগী এখন চাদৰ। ইয়াৰে কালাৰ কি লাগে বুলি ক'লে মানে মই কালাৰকেইটা আপোনালোকক দেখুৱাই দিম। এইটো আপোনালোকৰ পাৰ্পল নাইবা আপোনালোকে আজাৰ ৰং বুলিও কয়। এইটো গ্ৰীণটো দেখালে, এইটো ৰেড এণ্ড ব্লেকত আছে ফুল, এইটো গ্ৰীণ দেখালোঁ, আৰু এটা এইটো। এইকেইটা কালাৰৰ ভিতৰত আছে কেঁচাপাত কটন চাদৰ। দামো খুব কম ৰাখিছোঁ, যদি আপোনালোকে ল'ব খোজে তেতিয়াহ'লে খুব সোনকালে ল'ব পাৰিব, মাত্ৰ 550 টকা। এতিয়া 600 আছিলে, আমি ইয়াত ডিছকাউণ্ট কৰাই পেলাই 550 টকা কৰাইছোঁ। যদিহে আপোনালোকে খুব প্ৰয়োজন বুলি ভাবে আপোনালোকে ল'ব পাৰে। আৰু লগতে যদি 3 পিচ লৈ লয় তেতিয়াহ'লে এই বস্তুটো আমি আপোনালোকক হ'লচেলত যোগান ধৰিম, ন্যূনতম আৰু এটা কম দাম কৰি পেলাই। ইয়াৰে আৰু এটা মডেল আছে, চাই লওক। এইটো হয়, এইটোৰ নামটো একেই নাম আৰু দামো একেই। কেঁচাপাত কটন চাদৰ, হেণ্ডমেড বোৱা, খুব ধুনীয়া হ'ব, আইকনিক হ'ব। সকলো ধৰণৰ মানুহ একদম জিলিকি পৰিব পাৰিব। আপোনালোকে ছোৱালী, বোৱাৰী, বুঢ়ী থেৰী সকলো মানুহে পিন্ধিব পাৰিব। বগা, ক'লা, নীলা, চিয়াহী ৰং, যি ৰঙৰ মানুহ নহওক চবেই পিন্ধিব পাৰিব, মাত্ৰ পিন্ধিব লাগে। ক'লা ৰঙৰ আছে আৰু চকলেট কালাৰ আছে আৰু গ্ৰীণটো আছে। ইয়াৰ এই 3টা কালাৰে আছে। ডিজাইন একেই হ'ব, আইকনিক হ'ব, খুব ধুনীয়া হ'ব, সাংঘাতিক ধুনীয়া হ'ব। কাপোৰ এই মেখেলা মানে চাদৰখন পিন্ধাৰ পিছতে আপুনি জাকত জিলিকা হৈ পৰিব। যিসকলে আপোনাক আগতে নেচাইছিলে সেইসকলে আপোনাক চাবলৈ বাধ্য হ'ব, মানে ইমান ধুনীয়া হ'ব, আইকনিক হ'ব, খুব ধুনীয়া হ'ব। ক'ত পাব? ধেমাজি তিনিআলি MS কলিতা হ'লচেলত পাব, মনত ৰাখিব। আৰু আমাৰ দোকানখন কোনখিনিত আছে বুলি ক'বলৈ হ'লে, আপোনালোকে যদি লখিমপুৰ ফালৰ পৰা আহে ধেমাজি টাউনখন শেষ কৰি আপোনালোকে সোঁহাতে চাই দিব। আমাৰ পুৰণা মেডিকেলখনৰ অপজিট, মানে সেইটো লাইনত অকণমান আগলৈ MS কলিতা হ'লচেলখন আছে, চাইনবোৰ্ড আছে, নাইবা কোনোবা ভণ্টিত যদি সোধে আপোনালোকক জনাই দিব। এতিয়া দেখাব খুজিছোঁ আইকনিক মডেলৰ গালে মেখেলা। আৰু যদিহে আপোনালোকে চিলাপথাৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে সোঁহাতে চাব, ক্ষমা কৰিব, লখিমপুৰ ফালৰ পৰা আহিলে বাওঁ ছাইডে চাব, আমাৰ পুৰণা মেডিকেল পাৰ হয়। আৰু যদি চিলাপথাৰ ফালৰ পৰা আহে তেতিয়াহ'লে পেগু বজাৰ পাৰ হয় অকণমান আগলৈ সোঁহাতে চাব, নাইবা কাৰোবাক সুধিব MS কলিতা হ'লচেলখন ক'ত। এতিয়া গালে মেখেলাৰ 2টা আইকনিক মডেল আহিছিলে, তাকেই মাত্ৰ মই 2 পিচ লৈ আহিছোঁ। ইয়াৰ যদি আপোনালোকক 100 পিচো লাগে আমি যোগান ধৰিবলৈ ৰেডি আছোঁ। চাই লওক, আইকনিক মডেলৰ গালে মেখেলা 120 অনলি 120। মনত ৰাখিব, আইকনিক মডেলৰ গালে মেখেলা 120, নতুন কালেকশ্যন, নিউ ডিজাইন। খালি এইটো ডিজাইনত এইটোৱে আহিছে, নতুনকৈ আহিছে, মাত্ৰ ক'লা ৰঙত আহিছে। যদিহে আপোনালোকক প্ৰয়োজন এতিয়া স্ক্ৰীনশ্বটটো লৈ লওক। মনত ৰাখিব, কেজিকৈ নিদিওঁ দেই, পিচকৈ দিওঁ, কেজিকৈ নিদিওঁ। মানুহে বহুতে আমি কেজিকৈ কাপোৰ দিওঁ বুলি খবৰ লৈছে বহুত জেগাৰ পৰা। আৰু এটা বিষয় মই জনাবলৈ পাইছোঁ, আজি জনাই থৈছোঁ, বিশেষকৈ মাজুলীবাসী ৰাইজৰ কাৰণে। মাজুলীত মাত্ৰ আমাৰ এটাই চেণ্টাৰ আছে DDDCৰ, তাকো আছে গড়মূৰত। মাজুলীৰ অন্য জেগালৈ বস্তুসমূহ পঠিয়াবলৈ আমাৰ অসুবিধা হয়, সেইকাৰণে গড়মূৰৰ পৰা যদি আপোনালোকে ল'ব পাৰে তেতিয়াহ'লে আমি পাৰ্চেলসমূহ আপোনালোকৰ তালৈ পঠিয়াবলৈ ৰেডি আছোঁ, পঠিয়াই দিম। আমাৰ যি পাৰ্চেল যাব গড়মূৰলৈকে যাব, মনত ৰাখিব, গড়মূৰ। মাজুলীত মাত্ৰ এটা জেগাতে আমাৰ অফিচ আছে, গড়মূৰ। আৰু দ্বিতীয়টো কথা হৈ গ'ল কি, বিশেষকৈ বহুত মানুহে আমাক সুধি আছে যে আপোনালোকে কাপোৰটো ৱেটত দিয়ে নেকি? ৱেটত আমি কাপোৰ নিদিওঁ, ৱেট কৰি আমি কাপোৰৰ দাম নলওঁ। আমি এটা বস্তু লওঁ যে যিটো শ্বিপিং চাৰ্জ, যিটো ভাড়া, যিটো ইয়াৰ পৰা তালৈ দিয়া হয়, যিটো কুৰিয়াৰ চাৰ্জ, সেই চাৰ্জটো 80 টকা 1 কেজি ৱেটৰ হিচাপত আমি লওঁ। যিসকলে বুজি পোৱা নাই এবাৰ মাত্ৰ মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক হেল্প কৰিবলৈ কেনেকৈ কি হয় কি নহয় মই গোটেই বস্তুখিনি আপোনালোকক বুজাই দিম। মোৰ নম্বৰটো নোট কৰক, 6000051557, 6 4টা 0। মনত ৰাখিব, যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব। সকলো ধৰণৰ মোৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা লাগে মই আগবঢ়াম। এইখন এখন গালে মেখেলা আইকনিক মডেলৰ, মাত্ৰ 120 টকা। চাই লওক, স্ক্ৰীনশ্বটটো লৈ লওক। আৰু বহুত মানুহে ভুল হয় বুলি কয় যে আমি ভিডিঅ'ত কোৱাতকৈ ৰেটবোৰ দোকানত বঢ়াই লওঁ বুলি ভাবে, সেইটো কাৰণে এই বস্তুটো স্ক্ৰীনশ্বট মাৰি দামটো লিখি ৰাখক।
এডিট কৰি লিখি ৰাখিব পাৰে নহয়, লিখি ৰাখক। যদিহে আমি বেছি কিবা লৈছোঁ তেতিয়াহ'লে যাতে আমাক ঘপককৈ ধৰিব পাৰে যে ভাইটি তহঁতি এখনত ইমানটো কৈছিলি, ইমানটো লৈছোঁ, সেইটো কাৰণে। আৰু কোনো এইটো হ'ল অৰিজিনেল ট্ৰেডিশ্যনেল নগা গালে হয়। ইয়াৰ ৰেট খুব কম মূল্য ৰাখিছোঁ। আগতে আনিছিলোঁ এদাই হ'ল, এতিয়া আমাক এইটো ৰেটটো অলপ কমাই দিছে, সেইকাৰণে আমিও কমাই দিছোঁ। মাত্ৰ 200 টকাত নগা ট্ৰেডিশ্যনেল গালে যদি নগা লোকসকলৰ ট্ৰেডিশ্যনেল গালে যদি কোনোবা পিন্ধিব খোজে মাত্ৰ 200 টকাতেই পিন্ধিব পাৰিব। আপুনি যদি পিন্ধিবলৈ আপুনি আগ্ৰহী তেতিয়াহ'লে এয়া পিন্ধিব পাৰে মাত্ৰ 200 টকা। মনত ৰাখিব, এইবোৰ আগৰ ছিজনটোত আমি বেচিছিলোঁ, ফাৰ্ষ্ট ছিজনত এইটো বেচিছিলোঁ আপোনালোকৰ 250 টকা, 280 টকা তেনেকৈ। এইটো চাই লওক, ৰমক জমক খালী দেই। আমাৰ বয়সস্থ মানুহবিলাকে অকণমান বেয়া পাব দেখি ৰংবিলাক, কিন্তু খুব ধুনীয়া হয়। নগাৰ ট্ৰেডিশ্যনেল গালে বুলি কোৱা হয়। নাচা যিসকল ছোৱালী আছে তেওঁলোকে পিন্ধিব পাৰে, যিসকলে নাচে মানে নৃত্য চিত্ৰ কৰে। আৰু যদি ইনষ্টাগ্ৰাম কৰা কোনোবা ছোৱালী আছে তেতিয়াহ'লে ইনষ্টাগ্ৰামত ইয়াৰ এখন পিন্ধি যদি এক পাক নাচি দিয়ে মানে 50টা মিনিমাম ফলোৱাৰ্ছ পাব। এটা নাচন দিয়ক 50টা ফলোৱাৰ্ছ পাব। ইয়াৰ ডিজাইন কি আছিলে, এইকেইটা আছিলে, মই দেখুৱাই দিছোঁ, স্ক্ৰীনশ্বটটো লৈ লওক। দাম কৈছোঁ 200 টকা, নগা ট্ৰেডিশ্যনেল গালে। শ্বিপিং ল'লে, শ্বিপিং চাৰ্জটো যদি আপোনালোকে কোনোবাই অনলাইনত লয় তেতিয়াহ'লে শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব, মনত ৰাখিব। আৰু আমি কেছ অন ডেলিভাৰী নলওঁ, আগতীয়াকৈ পইচা দিব লাগিব। তাৰপিছত আমি বস্তুটো আপোনাৰ এড্ৰেছত পঠিয়াই দিম, আপুনি ঘৰতে পাব। আপোনাৰ ওচৰ চুবুৰীয়া এলেকাত আপুনি পাই যাব। য'তে DTDC নাইবা মাৰুতি চেণ্টাৰ আছে, অফিচ আছে, তাতে আপোনালোকে যোগাযোগ কৰিব। আপোনালোকক নিজে তেওঁলোকে যোগাযোগ কৰিব, বস্তুটো পাই যাব। এয়া হৈ গ'ল নগাৰ ট্ৰেডিশ্যনেল গালে, মাত্ৰ 200 টকাত। MS কলিতা হ'লচেলে দি আছে, ধেমাজি তিনিআলিত। যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, পেজটো ফ'ল' কৰিব, মনত ৰাখিব। এতিয়া আইকনিক মডেলৰ এটা মাল আহিছে চাওক। এইটো এটা আইকনিক হয়, খুব ধুনীয়া হয়, সাংঘাতিক ধুনীয়া আইকনিক হ'ব, পিন্ধিবলৈ খুব ভাল হ'ব। এখন মই ভালকৈ খুলি দেখুৱাওঁ আপোনালোকক, বাকীকেইখন মই খুলি বৰকৈ নেদেখুৱাওঁ, কিয়নো গোটেইকেইখন খুলি ল'বলৈ হ'লে মোৰ এইফালে গৰমত বিহু ওলাই গৈছে ভিডিঅ' বনাওঁতে, সেইফালে আৰু বিহু ওলাব। চাওক এইখন চাই লওক, আইকনিক মডেলৰ মেখেলা। এইখন এতিয়া ডুজাপ কৰি দি আছোঁ, ডুজাপ কৰি দিলে বুজি পাব ইয়াৰ মহত্বটো আপোনালোকে। চাব ইনষ্টাগ্ৰামৰ পেজটো, ইনষ্টাগ্ৰামৰ আইডিটো ফ'ল' কৰিব নাপাহৰিব দেই, MKTV03। এইটো চাই লওক, মাত্ৰ 100 টকা। কটন প্ৰিণ্টেড মেখেলা, মাত্ৰ 100 টকা। মনত ৰাখিব, কটন প্ৰিণ্টেড মেখেলা মাত্ৰ 100 টকা। এইটো মই অকণমানে খুলি দেখুৱাম। কটন প্ৰিণ্টেড মেখেলা, একে ডিজাইন, মাত্ৰ 100 টকা। কটন প্ৰিণ্টেড মেখেলা মাত্ৰ 100 টকাত দি আছে ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰে। যদিহে আপুনি পিন্ধিব খোজে 100 টকাত, আপুনি গৰমক খেদিব খোজে, তেতিয়াহ'লে কলিতা হ'লচেলৰ পৰা এনেকুৱা এখন মেখেলা লৈ যাওক। ইয়াৰ লগত পিন্ধা চাদৰো আছে, আপোনালোক আহিলেই হ'ল, আমি দি দিম। চাওক আইকনিক হ'ব, ইউনিক হ'ব, পিন্ধি ভাল পাব। সকলো ধৰণৰ মানুহে পিন্ধিব পাৰিব। আৰু যদি সেই ব্যৱসায় কাৰ্ডে লয়, মিনিমাম আপোনালোকে ইয়াৰ 10টা কালাৰ ল'লেই হ'ল, হ'লচেল পাই যাব। আৰু কেইটকামান কম হ'ব, 100 টকাতকৈ কম হ'ব, মনত ৰাখিব দেই। চাই লওক, এপিচ আমি হ'লচেল দিবলৈ অসুবিধা হয়, সেইটো কাৰণে মিনিমাম 5 পিচ ল'ব লাগে। মিনিমাম 5 পিচ 10 পিচৰ ভিতৰত যদি লয় তেতিয়াহ'লে এই কম দামী বস্তুবোৰ ভাল হয়। আৰু দামী বস্তু হ'লে 3 পিচো আমি হ'লচেল দিওঁ, মনত ৰাখিব। চাই লওক, আইকনিক মডেলৰ নিউ কালেকশ্যনৰ নিউ ডিজাইনৰ প্ৰিণ্টেড কটন মেখেলা, মনত ৰাখিব। ৰাতি এতিয়া 9টামান বাজু আজি মঙলবাৰ ৰাতি মই বনোৱা এইটো ভিডিঅ'। চাওক 9টামান বজাত দোকানৰ পাতা চাটা মাৰি লৈ ভিডিঅ' বনাইছোঁ ৰাইজক দেখুৱাবলৈ। কেলৈ ৰাইজক আমি দেখুৱাব পৰা নাই বস্তুবিলাক, সেইটো কাৰণে কষ্ট কৰিছোঁ, আপোনালোকক দেখুৱাবলৈ কষ্ট কৰিছোঁ, বাকীটো একো নাই। আৰু যদি কোনোবাই নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবিছিলে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকক ব্যৱসায় ক্ষেত্ৰখনত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম। যিসকলে ভাবি আছিলে, লাইক কৰিব, কমেণ্ট কৰিব দেই, ভাল ভাল কমেণ্ট লিখিব, পঢ়ি খুব ভাল পাওঁ। আগৰ 2টামান ভিডিঅ'ত খুব মৰম পাইছোঁ। এটা ভিডিঅ'ত 95,000 মানুহে চাইছে ফেচবুকত, তাৰ কাৰণে সকলোকে বহুত বেছি থেংক ইউ। 95,000 মানুহে চোৱাটো মোৰ কাৰণে সৰু কথা নহয়, বহুত বেছি ডাঙৰ কথা। 1 লাখ হ'ল চাগে আজি এতিয়ালৈকে, মই চোৱা নাই। থেংক ইউ যিসকলে চাইছে, যিসকলে ছাপোৰ্ট মৰম কৰিছে, থেংক ইউ। আৰু কটন উকা ছেটটো আকৌ আহি গ'ল, এইটো চাই লওক। কটন উকা ছেট, কালাৰকেইটা চাই ল'ব দেই আপোনালোকে। মই এযোৰকে দেখাই দিছোঁ, প্ৰত্যেকটো কালাৰ দেখুৱাইছোঁ। যিকেইটা কালাৰ আমাৰ লগত ষ্টক আছে সেইকেইটা কালাৰৰে মই আপোনালোকক দি দিছোঁ, মনত ৰাখিব। এইকেইটা এনেকৈ জাপি যাওঁ, তেতিয়া আপোনালোকৰ স্ক্ৰীনশ্বট ল'বলৈ সুবিধা হ'ব। চাই ল'ব, কটন, এইটোত ফেব্ৰিক কৰি পিন্ধে, কটন উকা ছেট। এইটো মানুহে বহুতে আমাক 80 টকা কেজি দিওঁ নেকি বুলি সুধিছে। এইটো 80 টকাত মানে 3যোৰ উঠিব, 390 টকা প্লাছ 80 টকা, 470 টকা আপোনাৰ, 470 টকাত আপুনি 3যোৰ কাপোৰ পাব শ্বিপিং হিচাপত। আৰু এইটোৰ যদি আপুনি, মই কৈ দিছোঁ আজি, যদি এইটো ৰেটো আছে, এইটো যদি আপোনালোকে মানে 10যোৰ লয়, মিনিমাম 10যোৰ যদি লয়, 10টা কালাৰ বাছি ল'ব পাৰিব, তেতিয়াহ'লে 130কৈ পাব, ঠিকে আছে। কিন্তু
যদিহে আপোনালোকে এপিচ দুপিচ লয় 140 টকা ল'ম, বেয়া নাপাব। এই কাপোৰটোত আমাৰ ফাইদা একেবাৰে নহয়, সেইটোৰ কাৰণে। এটা মানুহে কি ভাবে, বহুত কেইজনী বাইদেউৰ লগত হৈছে যে এই বস্তুটোত আমি যেতিয়া হ'লচেল বুলি কওঁ, মানুহে ভাবে যে হ'লচেল মানে যে একদম 100 টকা কম হৈ নাযায়, মানে অকল 30 টকাত বস্তুটো নাপায়। হ'লচেল হ'লে বেলেগ দোকানতকৈ 5-10 টকা কম হ'ব। ৰিটেইলতে লওক বা হ'লচেলতে লওক 5-10 টকা কম হ'ব, বৰ বেছি কমতি নহয় মানে, মনত ৰাখিব। কালাৰ কি আছিলে, মই গোটেইকেইটা কালাৰ দেখুৱালোঁ, চাই লওক। আৰু এটা আছে সেউজীয়া, এইকেইটা কালাৰতে হ'ব। যদি ইয়াৰ কালাৰৰ ফটো আপোনালোকক লাগে তেতিয়াহ'লে মই দি দিম, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰিব। অকণমান লেট হ'ব পাৰে, অসন্তোষ নকৰিব, অকণমান দেৰি হ'ব পাৰে, মই দিয়াটো দিওঁ প্ৰায় মানুহক। আৰু এইটো কথা, আৰু এইটোও হয় বস্তু, এটা কথা কি হয়, মানুহ বাইদেউ কেইজনী মানে মোৰ এইটো কথা বহুত বেয়া লাগিলে, তেখেতলোকে বস্তু চাই বস্তু ল'ম বুলি লাষ্টত যেতিয়া পে'মেণ্ট কৰাৰ সময় হয় তেতিয়া তেখেতলোকে সোধে যে হোম ডেলিভাৰী হ'বনে? মই বোলো হৈ যাব, নাইবা এনেকুৱাটো কথা কৈ দিওঁ, যিসকলে লৈছে সেইসকলে জানে, কেছ অন ডেলিভাৰী হ'বনে? যেতিয়া মই কৈ দিওঁ COD নহ'ব, তেতিয়াহ'লে নালাগে, তেতিয়া সেই সময়কণ লোকচান হ'লে দুখ লাগি যায়। সেইটো কাৰণে মই আকৌ শেষত কৈছোঁ, আমি কেছ অন ডেলিভাৰী নকৰোঁ, পে' অন ডেলিভাৰী কৰোঁ। আৰু যদি আমাৰ DTDC বা মাৰুতি মানে অফিচ আপোনালোকৰ য'ত আছে তাৰ পৰা 3 কিলোমিটাৰ ভিতৰত আপোনাৰ ঘৰ, তেতিয়াহে আপুনি হোম ডেলিভাৰী পাব, নহ'লে আপুনি নিজে তেওঁলোকৰ পৰা বস্তুটো ল'ব লাগিব। সেইটো DTDC মাৰুতিৰ ছাৰ্ভিচৰ সেইটো নিয়ম হয়, সেইটো ৰুল হয়, তেওঁলোকে মানে সেইটো ফ'ল' কৰে। সেইটো আমি তেওঁলোকক মনাব নোৱাৰোঁ বা আপুনি কৈ মনাব নোৱাৰে। সেইটো কাৰণে মনত ৰাখিব। ভিডিঅ'টো কিমান দীঘল হ'ল মই নাজানো, বেছি যদি দীঘল হৈছে, আমনি পাইছে যদি চাহ অকণ লৈ ল'ব, বিস্কুট এটা লৈ ধুনীয়াকৈ খাই মোৰ ভিডিঅ'টো চাব, বিন্দাছ এনজয় কৰিব পাৰিব। আৰু কম দামত যদি আপুনি কাপোৰ ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে য'ত ত'ত নাযায়, যাৰ তাৰ দোকানত কথা নাপাতি আমাৰ লগত কথা পাতিলেই হ'ল। পচন্দ হ'লে ল'ব, নহ'লে ল'ব নালাগে। কিন্তু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব। আৰু ফেচবুক পেজটো ফ'ল' কৰিব। আৰু আমাৰ আগবাঢ়ি যোৱাত আপোনাৰ সৰু সৰু কমেণ্টবিলাকে আমাক আগবাঢ়ি বহুত বেছি সহায় কৰে। সেইটো কাৰণে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভাল বন্ধু দুজনৰ লগত, যাতে আমাৰ পৰা কাপোৰ কিবা এটা ক্ৰয় কৰিব পাৰে, তেওঁলোকৰ কাৰণে আমি যাতে দুখোজ আৰু আগবাঢ়ি যাব পাৰোঁ। আশীৰ্বাদ কৰিব। আৰু আমাৰো সেইটো আপোনালোকৰ প্ৰতি সদায় থাকিব যে আশীৰ্বাদ কৰিব, আমি ল'ম। পিছে অন্য এটা ভিডিঅ'ত লগ পাম, অন্য ধৰণে বহুত বেছি কথা পাতিম, গোটেই অসমৰ মানুহক কলিতা হ'লচেলৰ কাপোৰ পিন্ধাম, তাৰে প্ৰতিশ্ৰুতিৰে অন্য এটা ভিডিঅ'ত লগ পাম, অন্য ধৰণে কথা পাতিম। তেতিয়ালৈকে এতিয়াৰ পৰা বাই বাই, আকৌ লগ পাম, বাই বাই।